হেল্ল' গাইজ, আসসালামু আলাইকুম। মই নেহা আহিছোঁ এটা নতুন মিনি ব্লগ লৈ। আৰু আজি ৰাতিপুৱাতে শুই উঠি মুখ হাত ধুই সোমালোঁ পাকঘৰ, দেখিলোঁ চাহপাত শেষ হ'ল বটলত। তাৰপিছত ভৰাই ল'লোঁ, অকণমান চাহ পাতিলোঁ লগতে খাবলৈ ৰাতিপুৱা। তাৰপিছত ৰুটি কেইখনমান বেলি ল'লোঁ চবৰ কাৰণে, মানে আমাৰ কাৰণে। তাৰপিছত ৰুটি অলপ বনাই চাহ খাই আজি ভাবিলোঁ অকণমান ফুৰিবলৈ ওলাই যাওঁ, ঈদ বুলি। চ' বেটিক খুৱাই মেলি ৰেডি হৈ গ'লোঁ ফুৰিব যাবলৈ। দেখিছেনে, তাইও ৰেডি হৈছে, লগতে ময়ো ৰেডি হৈছোঁ। চ' ৰেডি হৈ ওলাই গ'লোঁ। ক'ত যামকৈ গ'লোঁ তিনিচুকীয়া। চ' তিনিচুকীয়াত ইহঁতৰ ফেমিলি, মানে মোৰ হাজবেণ্ডৰ ফালৰ ফেমিলি আছে। তো ভাবিলোঁ চবকে লগ কৰি আহোঁ। বতৰ খুবেই ভাল আছিলে আৰু ভাল লাগিলে, ঠাণ্ডা বতৰ। আৰু চবকে লগ কৰি দেখিছেনে, আমি মাক জীয়েক দুজনী ওলাই আহিলোঁ, লগতে মানুহজনো ওলাই আহিলে। আৰু সেয়া মোৰ বাৰ ল'ৰা গৈ আছে। চ' তাৰপিছত সোমালোঁ অকণমান সুৰভি হোটেলত খাবলৈ। মোৰ হাজবেণ্ডে কোৱা মতে তাত খানা খুবেই ভাল আৰু ময়ো খালোঁ, খুবেই ভাল লাগিলে। আমি গৈ পাই ভাল এৰেঞ্জমেণ্ট, মানে বহুতে ভিৰ আছিলে। তাৰপিছত আমি খাই ল'লোঁ একদম ভেজ থালি, আৰু মই মাছ লৈছিলোঁ খাবলৈ। তাৰপিছত খাই বৈ ওলাই আহি অলপ ভাবিলোঁ আৰু কোনোবা ঘৰ আছিলে, মাত লগাই লওঁ বুলি। তাৰপিছত ওলাই আহি ৰাতিয়ে হ'ল। তাৰপিছত ভাবিলোঁ তিনিচুকীয়া আহিছোঁ যেতিয়া অলপ বজাৰ সোমায়ে যাওঁ, দুটামান বস্তু ল'বলৈও আছিলে। তিনিচুকীয়াত যিহেতু অলপ দামটো কম হয়, সেইকাৰণে অলপ বজাৰ সোমালোঁ। বজাৰ সোমাই ঘূৰি যি বস্তু ল'বলৈ আছিলে ল'লোঁ। আৰু বজাৰ বিৰাটেই ঠাণ্ডা, মানে সিমান ভিৰ নাই, যিহেতু ঈদ শেষ হ'ল, এতিয়া বিহুৰ কাৰণে ভিৰ হ'ব বহুত। চ' অকণমান বস্তু লৈ তাৰপিছত আমি ওলাই আহিলোঁ। তিনিচুকীয়াত বেছি দেৰি নকৰিলোঁ, কাৰণ ডিব্ৰুগড়ত ঈদৰ দাৱত আছিলে, মানে ৰাতি ডিনাৰৰ কাৰণে। চ' ইয়াৰ পৰা কেইটামান বস্তু লৈ ঘূৰি ওলাই গ'লোঁ ডিব্ৰুগড়লৈ। আৰু তিনিচুকীয়াত বজাৰ কৰি ভালেই লাগে, কিন্তু অলপ সময় লাগে। তো আজিতো মোৰ সময় একেবাৰে নাছিলে। চ' ওলাই আহিলোঁ, ডিব্ৰুগড় গৈ পালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। বাই।